আজি আমি SSCGD ফিজিকেল ডেটৰ বিষয়ে কথা পাতিম আৰু লগতে আমাৰ অসমৰ ফাইনেল কাট অফ কিমান যাব লাগে সেই বিষয়ে আজি কথা পাতিম। তোমালোকে জাষ্ট ফাৰ্ষ্টৰ পৰা লাষ্টলৈ চাই থাকিবা। ফাৰ্ষ্ট কথাটো হ'ল আমাৰ SSCGDৰ ফিজিকেল ডেট। ফিজিকেল ডেটৰ বিষয়ে ক'বলৈ গ'লে আমাৰ আগষ্টৰ ফাৰ্ষ্ট উইকৰ পৰা আমাৰ ফিজিকেলটো আৰম্ভ হৈ যাব লাগে, মানে যোৱাত ফুল চান্স আছে। আৰু আমাৰ এই সপ্তাহৰ ভিতৰতে আমাৰ SSCGDৰ পৰা মানে আমাৰ নটিচটো আহি যাব পাৰে। ইমান আৰু টাইম নাই তোমাৰ হাতত, মিনিমাম আমাৰ 20 দিন বা 25 দিন মান তোমাৰ হাতত টাইম আছে। তুমি এতিয়া ইমান নাভাবি জাষ্ট ফিজিকেলৰ বাবে তোমালোকে তৈরি কৰি থাকা। আৰু ফিজিকেলৰ বাবে তুমি ৰেগুলাৰ তোমাৰ 5 কিলোমিটাৰ মান ৰানিং কৰি থাকা আৰু টাইমটো এতিয়া ইনক্ৰিজ কৰিবা, ইমানো টাইম নাই। আৰু লগতে আমি যদি ক'বলৈ যাওঁ আমাৰ কাট অফৰ বিষয়ে, আমাৰ অসমৰ মানে কাট অফৰ বিষয়ে ক'বলৈ গ'লে আমাৰ মেলৰ কাট অফ ইমান হাই নাযাব, যদিও তোমাৰ কাট অফৰ পৰা 5, 6, 7, 8, 10 যিমানে বেছি আছে না কিয় তুমি ফিজিকেল দিবলৈ যাবা। বহুত মানুহে হয়তো তোমাক ক'ব ফিজিকেলত তোমাক দি একো লাভ নাই, ফাইনেলত তোমাৰ নাম নাহিব, কাট অফ বহুত হাই যাব। মই কৈছোঁ কাট অফ ইমান হাই নাযাব, কাৰণ আমাৰ যিটো ফিজিকেলৰ মানে যিটো কাট অফ গৈছে এইটো আনএক্সপেক্টেড কাট অফ গৈছে। এইটো কেতিয়াও ভবা নাছিলোঁ যে ইমান মানে কম কাট অফ যাব, কিন্তু তথাপিও ইমান কম কাট অফ গৈছে ফিজিকেলত। যোৱাবাৰতকৈ মিনিমাম 15-20 তেনেকুৱা 17 মানে কাষ্ট ৱাইজৰ মানে কাট অফ বহুত কম গৈছে। সেইবাবে মই কৈছোঁ ফাইনেল কাট অফো তেনেকুৱাই হ'ব, যোৱাবাৰতকৈ মিনিমাম 20, 15, 16, 17 মান মানে কম যোৱাত ফুল চান্স আছে। যদিও তোমাৰ কাট অফৰ পৰা 8, 10, 12 তোমাৰ যেনেকুৱাই তোমাৰ প্লাস আছে না কিয় মানুহৰ কথা নুশুনি তুমি ফিজিকেলত তৈরি কৰি দিয়া, কাৰণ কিন্তু ইমান দিন আৰু টাইম নাভাবা। বাট আমাৰ আগষ্টৰ ফাৰ্ষ্ট উইকত 100% মানে চান্স আছে আমাৰ ফিজিকেলটো হোৱাৰ। আৰু অসমৰ যদি কৰা তুমি যদি এবাৰ সিলেকশ্যন ল'বলৈ বিচাৰিছা 100% এবাৰ পাই যাবা, টেনশ্যন কৰিব নালাগে। কাৰণ এইবাৰ কাট অফ বহুত কম যাব, তোমালোকে চাবা। কাৰণ কিছুমান ল'ৰা ছোৱালীয়ে কি হয় যে হাই মাৰ্ক পোৱাৰ পিছতো সিহঁতে কিছুমানে ফিজিকেলত ফেল কৰে, মানে মেডিকেলত ফেল কৰে আৰু ফাইনেলত গৈ কাট অফটো কমি যায়। সেইবাবে মই কৈছোঁ যদিও কম মাৰ্ক প্লাছ হৈ আছে ইমান টেনশ্যন নকৰি জাষ্ট তুমি ফিজিকেলৰ বাবে তৈরি কৰি থাকা। আৰু যদি মেডিকেল দিবলৈ যাৱা তাৰ আগতে তোমালোকে প্ৰি মেডিকেলটো কৰাই ল'বা, কাৰণ প্ৰি মেডিকেল কৰাই নহ'লে তেনেহ'লে তোমাৰ সৰু সৰু প্ৰব্লেমৰ কাৰণে তুমি ৰি মেডিকেল পাব পাৰা। আৰু কিছুমানৰ এনেকুৱা হৈ যায় বডিটো একদম ফিট দেখায়, তথাপিও মেডিকেলত গৈ মানে অলপমান প্ৰব্লেম হৈ যায়, আৰু অলপ প্ৰব্লেমৰ কাৰণে সিহঁতে ওলাই যায় মাৰ্ক হাই পোৱাৰ পিছতো। সেইবাবে মই কৈছোঁ খালি মাৰ্ক হাই থাকিলে তুমি চাকৰি নাপাবা, জাষ্ট তোমাক ফিজিকেলো কোৱালিফাইড কৰিব লাগিব আৰু মেডিকেলো কোৱালিফাইড কৰিব লাগিব। সেইবাবে তুমি এতিয়া জাষ্ট 5 কিলোমিটাৰ মান ৰানিং কৰা আৰু তুমি 21, 20 তেনেকুৱা মিনিটৰ ভিতৰত মাৰিবলৈ চেষ্টা কৰা, তেনেহ'লে তোমাৰ ফিজিকেলৰ বাবে বহুত ভাল হ'ব। আৰু যদি মেডিকেলৰ বাবে তুমি দিবা, তাৰ বাবে মই কৈছোঁ যদি তোমাৰ এতিয়া পৰা যদি তোমাৰ কোনো প্ৰব্লেম আছে তেনেহ'লে ডক্টৰক দেখুৱাই এতিয়াই ঠিক কৰি ল'বা, তেনেহ'লে তুমি ফিজিকেল আৰু মেডিকেল ভালদৰে কোৱালিফাই কৰিব পাৰিবা আৰু ফাইনেল সিলেকশ্যন 100% নাম আহি যাব। আৰু কম মাৰ্ক পোৱাবিলাকক মই কৈছোঁ তোমালোকে ইমান টেনশ্যন নকৰিবা, বেলেগে কিমান কি কয় সেইটো নাভাবি জাষ্ট তুমি এতিয়া ফিজিকেলৰ তৈরি কৰি থাকা। 100% তোমাৰো নাম অহাৰ চান্স আছে, কাৰণ এইবাৰ কাট অফ কিমান কম যাব কিমান বেছি যাব কোনেও ক'ব নোৱাৰে। কাৰণ ফিজিকেল কাট অফ এনেকুৱাই গৈছে, কোনেও ক'ব নোৱাৰিছিল তেনেকুৱাই কাট অফ যাব। মিনিমাম কাট অফ বহুত কমত থাকিব, কিবা 60 তলতো থাকিব পাৰে বা 60ৰ ওপৰত থাকিব, তেনেকুৱা যাব পাৰে। তোমালোকে সিমান টেনশ্যন নকৰি ফিজিকেল তৈরি কৰি থাকা, 100% নাম আহিব। আৰু ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা লাষ্টত চোৱাৰ বাবে মই সকলোকে ধন্যবাদ জনাইছোঁ।